কি হ'ল আজি নুঠা নেকি? ৰবা অলপ ৰেষ্ট লৈ লওঁ আজি। ভাগৰ লাগিছে। উইকত এদিন ৰেষ্ট লাগে জানা। ইমান ৰেষ্টলেছ হৈ কাম কৰি থাকিব নোৱাৰি আৰু। আজি হস্পিটেল যাব নালাগে? আগবেলা পেচেণ্ট ৰাখিব মানা কৰিছোঁ। ৰেষ্ট চেষ্ট লৈ আবেলি এপাক যাম। পাৰিলে দেওবাৰৰ পেচেণ্ট নাৰাখিবলৈ কৈছোঁ। কালি জীৱনে মোক কি ক'লে জানা? মানুহে বোলে যেতিয়া কামৰ পৰা বেছি ফ্ৰী হৈ থাকিব বিচাৰে তেতিয়া বোলে মানুহ অনুপযুক্ত হৈ পৰে। তাৰমানে তুমি কি ক'ব বিচাৰিছা? উইকত এদিন ফ্ৰী হৈ থাকিলে মই আনফিট হৈ যাম? তোমাৰ কথা কোৱা নাই, মোৰ কথা কৈছোঁ। তুমি বোলে তাক কৈছা মোৰ কাম বন নাই, মই ঘৰতে থাকোঁ। ষ্টুপিড নেকি সি? মই তাক কেতিয়া তেনেকৈ ক'লোঁ বাৰু? মই কৈছিলোঁ তুমি কি ক'লা সেইটো তুমি জানা, কিন্তু সি বুজাখিনি বুজি মোক কথা শুনাই গ'ল। এই ষ্টুপিডটো আমাৰ ঘৰলৈ কেলে আহে বাৰু? সি বোলে মোক বিয়া দিয়াৰ পিছত আমাৰ মন বেয়া লাগি আছে বুলি ভাবি আমাক সান্তনা দিবলৈ আহিছে। এনেই সান্তনা দিছে, ওলোটাই আমাৰ মাজত কাজিয়াহে লগাব সি। ৰ'বা মই ফ্ৰেছ হৈ লওঁ। ঐ বহ, কি হ'ল? তই এতিয়াও ঘৰতে আছ যে? মোৰ ঘৰতে কাৰণে বেয়া পাইছ নেকি? কিনো কথা কৱ আৰু, বেয়া কিয় পাম বাৰু তই ঘৰত থাকিলে? ওলা। কিন্তু আনকাল এইটো সময়ত তোক ঘৰত নেদেখোঁ কাৰণেহে কথাটো সুধিলোঁ। সেইটোতে আকৌ বেয়া পাইছ কেলে? নহয় অ', এই চানডেতে মেক্সিমাম মানুহৰ অফাৰ থাকে। মোৰো অকলে অকলে কামবোৰ নহয় যে। তোৰ চানডেবোৰ মোৰ জনা আছে বোপাই। মই ঘৰত থাকিলে তহঁতে বেয়া পাওঁ নেকি? মই থাকিলেতো কোনোবাই বেয়াই পায়। কিছুমানে খুলি কথা ক'বই নোৱাৰে, কাৰোবাক মনত পেলাবই নোৱাৰে। দাদা আপুনি খাওক, মই চাহ আনিছোঁ। দে তই খাই ল, মই ওপৰলৈ যাওঁ। তোমাৰ আৰু পদ্মৰ কিবা কথাৰ কটাকটি হৈছে নেকি? তেওঁতো কথা শুনাইহে সদায়, শুনিবলৈ সময়ে নাই। আচলতে লাগিছে কি তোমালোকৰ? নাইতো, একো লগা নাই। কিয় ভাবিলে আপুনি তেনেকৈ? নহয়, মোৰ এনেকুৱা লাগিছে যেন তোমালোক দুয়োটাৰে কথাবোৰত কিবা এটা ক্ষোভ আছে। ক্ষোভ, অভিমান এইবোৰ কাৰ আগত কৰিম দাদা? সৰুৰে পৰা এইবোৰ ক্ষোভ, অভিমান, জেদ নিজৰ ওচৰতে প্ৰকাশ কৰি আহিছোঁ। এতিয়াও নিজৰ ওচৰতে প্ৰকাশ কৰিব লাগিব। চাহ। চোৱা অম্ৰপালি, পদ্মই তোমাক কিবা কথা শুনাইছে যদি তুমি সেই কথাবোৰ ধৰি নাথাকিবা। এইবোৰ ধৰি থাকি কিবা লাভ আছে জানো দাদা? মিছামিছি নিজৰহে অশান্তি হ'ব। এটা কথা কওকচোন দাদা, বাইদেউ আপোনাৰ লগত বিয়া হৈ অহাৰ পিছত বিয়াৰ আগৰ কথাবোৰ মনত পেলোৱা নাছিল নে? মানে আগৰ কথা এবাৰো ভবা নাছিল নেকি?
হেৰা আজি আমাৰ এই ঘৰলৈ যাওঁ বোলা মই আমাৰ মাজনী ঘৰলৈ যোৱাৰ কথা কৈছো অ'। তাই তালৈ আকৌ কিয় যাব লাগে? এনেই যাওঁ আৰু এনেই মানে? এনেই মানে এনেই বাবা নাথিং এলছ ছোৱালী ঘৰলৈ মাক বাপেক এনেই যায় খা খবৰ ল'বলৈ যায় তুমি দেখোন ফোন কৰি খবৰ লোৱাই। তোমাৰ কিবা গণ্ডগোল হ'ল নেকি মাজনী ঘৰলৈ খবৰ ল'ব যোৱা কথাটোত তুমি ইমান আৰ্গুমেণ্ট কৰিছা যে তুমি যোৱা, মই নাযাওঁ। কিয় তোমাৰ জোঁৱাই ঘৰলৈ যোৱাৰ দায়িত্ব নাই নেকি কি হ'ল একো নোকোৱা যে কি মানুহটো বৰ অহংকাৰী, তাৰ কথাবোৰ মোৰ ভাল নালাগে। কিয় ভাল নালাগে সেইটো ল'ৰাকে ভাল ভাল কৰি তাইক দেখোন জোৰ কৰি তাৰ লগত বিয়া দিছিলা জোৰ কৰি বিয়া দিছিলোঁ কাৰণ তাৰ আচল স্বৰূপটো মই দেখা নাছিলোঁ। কেৱল বাহিৰৰ ৰূপটো চাই তুমি আমাৰ একমাত্ৰ ছোৱালীজনীক তাৰ হাতত গতাই দিলা দিলোঁ কাৰণ তাইৰ সেই খাবলৈ নোপোৱা ভিখাৰী বয়ফ্ৰেণ্ডটোতকৈ পদ্মনাভ বহুগুণে ওপৰত। তোমাৰ ছোৱালীক ইমান ওপৰত দি দিলা যে এতিয়া নিজেও তালৈ যাবলৈ ভয় কৰিছা মই ভয় কৰা নাই। কালৈ ভয় কৰিম, কিয় ভয় কৰিম? মাত্ৰ তাৰ কথাবিলাক মোৰ ভাল নালাগে। কিয় ভাল নালাগে তোমাৰ এদিন শুনিয়েই ভাল নলগা হ'ল তাইতো সদায় সদায় এইবোৰ কথা শুনিয়ে থাকে তাই কিয় শুনিব? তাই হ'ল পদ্মনাভৰ ৱাইফ। তাইৰ লগত সি সেইটো সুৰত কথা নাপাতে নহয়। যদি পাতে যদি তাতকৈও বেয়াকৈ পাতে চোৱা, এইবোৰ কথালৈ মোৰ লগত তৰ্ক কৰি লাভ নাই। তোমাৰ যাব মন গৈছে যোৱা, মোক জোৰ নকৰিবা। তুমিও যাব লাগিব সম্পৰ্কবিলাক ইমান কেজুৱেলি নল'বা ঘৰখনত তাই কেনেকৈ চলিছে সেয়া খবৰ লোৱাটো আমাৰ দায়িত্ব মই নাযাওঁ বুলি কৈছো, নাযাওঁ বাছ। আপুনি ক'ৰবালৈ যায় নেকি কাম এটা আছে। আজিতো ছানডে মানুহবিলাকৰ অফ বুলি কৈছিলে ছানডে হ'ল বুলি গোটেই দিনটো মই ঘৰত থাকিব নোৱাৰোতো। সূৰ্যৰ লগত কাম এটা ওলাই দিছোঁ, তালৈকে যাম। মানে মোৰ মা আহিব বুলি কৈছিলে কি? কিয়? কিয় আহিব সোধা নাই মই আহিব যেতিয়া কাৰণ এটা নিশ্চয় আছে তোমাৰ মা পাপা বহুত এম্বিচিয়াছ, সেইকাৰণে ভাল লাগিলে আৰু ৰিলেশ্যন কৰিলোঁ। এতিয়া মই মাৰ কাৰণে ৰৈ থাকিবতো নোৱাৰোঁ, অলৰেডি এপইণ্টমেণ্ট লৈ থৈছোঁ। একো নাই আপোনাৰ ব্যস্ততা আছে যেতিয়া আপুনি যাওক নালাগে ৰখিব আৰু এনেও কামৰ ব্যস্ততাৰ কথা মাহঁতে ভালকৈ বুজি পায় আবেগ অনুভূতি এইবিলাক গুৰুত্বপূৰ্ণ বস্তু নহয় একেবাৰে আৰে কি হ'ল, ইম'চনেল হৈ গ'লা যে? আচ্ছা ঠিক আছে, তুমি মাক ফোন কৰি সোধা কিমান সময়ত পাব। সোধা আকৌ। মাজনী কোৱা মই এই ঘৰৰ পৰা ওলাইছো আৰু বহুত বেছি দেৰি নহয় দিয়া অলপ পিছত গৈ পামেই শুনাচোন তুমি আকৌ মোৰ কাৰণে খোৱাৰ বহুত বেছি যোগাৰ নকৰিবা দেই জানাই নহয় মোৰ কথা ঠিক আছে দিয়া গৈ আছো মই ব'লা আহি আছো বুলি কৈছে ঠিক আছে দিয়া, আৰু আধা ঘণ্টা এটাৰ কাৰণে তোমাৰ মাৰ কাৰণে ৰৈ দিছোঁ, কিন্তু আধা ঘণ্টাত আহি পাবহি লাগিব। আহি পাম বুলি তোক কৈছে হেল্ল' সুৰুজ, শুনচোন, মই আধা ঘণ্টামান দেৰিকৈ যাম দে। না 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 আধা ঘণ্টাতকৈ দেৰি নহয়। এটা কাম কৰ, তই আধা ঘণ্টাৰ পাছত ওলা। আহক আহক আপোনালৈ ৰৈ আছিলো ভালে আছে নহয় আছো অমীৰ দেউতাক নাহিল নেকি নাই এমন এটা জৰুৰী কামত ওলাই যাবলগীয়া হ'ল আহিবলৈ নাপাই ইমান যে বেয়া পাইছে নহয় বেয়াটো লাগিবই দিয়কচোন আহক বহকচোন
আচলতে মায়ে চোৱা তুমি আধা ঘণ্টা বুলি কৈ মই 40 মিনিট ৰ'লোঁ আৰু ৰ'ব নোৱাৰোঁ বুজিছোঁ আপুনি যাওক মই মাক ক'ম মোক কিন্তু বেয়া পাব নোৱাৰিবা আহোঁ সেইটোৱে অ পদ্ম আহা কি হ'ল আমাৰ ছোৱালীজনী আনি তোমাৰ দেখোন একো খবৰেই নোহোৱা হ'ল আপুনি আহোঁতে দেৰি কৰিলে এ নকবা আৰু মই মানে আহোঁতে দোকান এখনত সোমাই পিছে মই এতিয়া যাব লাগিব ৰৈ থাকিব নোৱাৰিম আপুনি বহক কোন মাজনী তুমি দেখোন ৰুমতে সোমাই আছা মা কেতিয়া আহিলা তুমি মই তোমাকে ফোন কৰি আছিলোঁ হ'ল অলপ সময় তোমাৰ শাহুমাৰ লগত কথা পাতিলো তেওঁ ক'লে অমিৰ ৰুমলৈকে যাওঁ গুচি আহিলো ভালেই কৰিলা পদ্মনাভক লগ পালানে এইমাত্ৰ ওলাই গৈছে দেখাৰ সৌভাগ্য হ'ল বাৰু কিন্তু কথা পতাৰহে সৌভাগ্য নহ'ল সি দেখিছো জোখতকৈ বহুত বেছি বিজি ভালেই দিয়া মিলিছে তোমালোকৰ লগত বহা ইয়াতে বহা না পাপা আহিবলৈ চাগে সময় নাপালে ন দেউতাৰ আহিবলৈ মন আছিল কিন্তু পদ্মনাভৰ ব্যৱহাৰটোৰ কাৰণেই তেওঁ আহিবলৈ ইচ্ছা নকৰিলে আচৰিত কথা যিজন ল'ৰা পাপাৰ কাৰণে একদম পাৰফেক্ট জোৱাই আছিলে যিজন ল'ৰা হাজাৰটা ল'ৰাৰ মাজত জিলিকি থাকে বুলি পাপাই মোক মটিভেট কৰাই আছিলে আজি বিয়াৰ পাছতে সেইজন ল'ৰাৰ বিহেভিয়াৰ বেয়া পালে পাপাই মানুহ চিনাটো বৰ টান মানুহ মইহে চিনিব নোৱাৰিলো ন মা তোমালোকেতো সন্দেহ কৰিছিলা ৰাহুলে মোক মিছামিছিকে ফচাইছে বুলি মনে মনে থাকা ৰাহুলৰ নাম এইখন ঘৰত কিয় লৈছা মৰিব খুজিছা অঁ মা এইখন ঘৰত থকাৰ পৰা তিলতিলকে এনেও মৰি আছো জীয়টোহে আছে প্ৰাণটোতো কেতিয়াবাই নাইকিয়া হৈ গ'ল তেনেকে নকবা মাজনী আমি তোমাৰ ভালৰ কাৰণেহে এইবোৰ কৰিছো তোমাৰ ভাল হওক ভাল মোৰ ভালটোতো মই বিচাৰিছিলো তোমালোকেহে নিদিলা হেৰাই যোৱাটোৰ কথা ভাবি নাথাকিবা একেবাৰে নাভাবিবা জেনি জেনি অঁ মা তুমি মানুহগৰাকীৰ কাৰণে কিবা খোৱাৰ ব্যৱস্থা কৰিছানে নাই খোৱা ব্যৱস্থা কৰি আছো ৰ'ব মা পিছে তুমি তেওঁক মাত দিলানে নাই মোৰ লগত দেখা দেখি হোৱাই নাই ক'ত গ'লো মা অমিৰ ৰুমতে আছে যোৱা তুমি তেখেতক মাত এষাৰ দি আহাগৈ নহ'লে মানুহগৰাকীয়ে বেয়া পাব নহয় যাওঁ ৰ'ব তেখেতক চাহ খাবলৈ মাতি আহোঁ মই নয়নাক গোটেইখিনি বস্তু দিবৰ বাবে বুজাই কৈছোঁ আপুনি এবাৰ চাই দিবচোন মা হ'ব দিয়া মই আছো তুমি যোৱা এই অৰুণ ক'ত আছে তেওঁৰ ৰুমতে আছে তুমি তাকো মাতি দিবা মানুহগৰাকীৰ লগত দুই এষাৰ কথা পাতিলে তেখেতে ভাল পাব এই পদ্মটোতো আৰু কাম আছে বুলি ওলায়ে গ'ল মই এওঁক মাতি দিছোঁ ৰ'ব মা পিছে পদ্মই শাহুৱেকৰ লগত কথা পাতিলেনে নাই তাৰ কথা আৰু কি ক'বা বাৰু তুমি যোৱাচোন তেওঁক মাতি আনাগৈ ঠিক আছে মা তোমাৰ ঘৰখনলৈ আজি মই প্ৰথম আহিছো প্ৰথম দিনাখন আহিয়েই এনেকৈ তোমাৰ কমপ্লেইনবোৰ শুনিম বুলি মই কেতিয়াও আশা কৰা নাছিলো কমপ্লেইন নাই দিয়া মা সঁচা কথাবোৰ কৈছো দুখ লাগে জানা ভাবিলে মই বিচৰা মতে মই ভবা মতে তুমি আৰু পাপাই মোক জীয়াবই নিদিলাচোন সংসাৰত ভৰি দিছাহে জীৱনটো জীয়াবলৈ আৰু বহুত দিন বাকী আছে চাবাচোন জীৱনটো তোমাৰ সুখৰেই হ'ব সুখৰ জীৱন আশা কৰিব পাৰাকেচোন একো দেখাই নাই এতিয়ালৈকে চব হৈ যাব অলপ ধৈৰ্য ধৰা এখন ঘৰৰ পৰা আহি আন এখন ঘৰৰ লগত মিলিবলৈ অলপতো সময় লাগিবই